মঙ্গলদৈত জঘন্য কাণ্ড নিজ বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হল বিজ্ঞানৰ শিক্ষকগৰাকীৰ নাম হৰি শৰ্মা। হৰি শৰ্মা নামৰ শিক্ষকজনে বহুদিনৰ পৰাই বিভিন্নজন ছাত্ৰ ছাত্ৰীক টিউচন কৰি আহিছিল। যোৱা ৰবিবাৰে শিক্ষকজনে নিজ বিদ্যালয়ৰ ছাত্ৰীগৰাকীক টিউচন কৰিবলৈ অকলে মাতিছিল আৰু টিউচন কৰাৰ কোঠাতেই চলালে যৌন নিৰ্যাতন। বৰ্তমান পৰিয়ালৰ লোকে মঙ্গলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মঙ্গলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু জেললৈ প্ৰেৰণ কৰাৰ যুঁজা চলাইছে। মোৰ নাম হৰি শৰ্মা, মই দীননাথচৰীয়া হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক হয়। মোৰ প্ৰাইভেট টিউচন চেণ্টাৰ আছে। টিউচন চেণ্টাৰত আজি আলোচুকাত আজি 20 বছৰে মই তাৰমানে টিউচন কৰি আছোঁ আৰু যোৱা 2 বছৰৰ পৰা তাৰমানে মোৰ পিছত মানুহ লাগি টিউচনত তাৰমানে ল'ৰা ছোৱালী বহুত হয় আৰু ল'ৰা ছোৱালীয়ে তাৰমানে পইচাটো নিদিয়ে। যেতিয়া পইচাৰ কথা কওঁ তেতিয়া বেলেগ বেলেগ বদনাম তাৰমানে উলিয়ায় আৰু এইটোও তাৰমানে ঠিক তেনেকুৱা। আৰু মোৰ এটা তাৰমানে এই যৌন সম্পৰ্কৰ তাৰমানে মোৰ আজি 8 বছৰেদি মই তাৰমানে ভুগি আছোঁ। মোৰ কোনো ছেক্স নাই। আপোনালোকক তাৰমানে মিডিয়াৰ জৰিয়তে মই জনাইছোঁ, ঔষধ খাই আছোঁ, ডক্টৰৰ লগত মই ট্ৰিটমেণ্টত আছোঁ আৰু মোৰ পৰিবাৰ আছে, সুস্থ পৰিবাৰ এজনী আছে। তেওঁ সুধিলে আপোনালোকে গোটেইখিনি গম পাব। আৰু এই বস্তুটো সম্পূৰ্ণ মিছা আৰু অকলেও পঢ়াওঁ মই আৰু গ্ৰুপতো পঢ়াওঁ। তাই কিয় গ'ল আৰু এইটো অভিসন্ধি তাৰমানে এই মোক বদনাম দিবৰ কাৰণেই তাৰমানে এইখিনি কাম কৰিছে। মোৰ বিশ্বাস আৰু মই তেনেকুৱা কাম কৰিবলৈ মোৰ ল'ৰাতকৈও তাৰমানে সৰু তাই ছোৱালী আৰু তেওঁৰ দেউতাকে মোতকৈ সৰু। মই তেনেকুৱা কাম কৰিবৰ কাৰণে মোৰ মানসিকতা নাই আৰু এই গোটেই স্কুলতে কিয় এই একদম আৰম্ভণিৰ পৰা মই পঢ়াই আছোঁ। তেনেকুৱা ল'ৰা ছোৱালীটো মোৰ বহুত কিবা কিবি ক'লে হয়। এতিয়া তাৰমানে আজি 2 বছৰৰ পৰা তাৰমানে মোৰ পিছত এনেকুৱাকৈ লাগিছে। এই মনে মই থাকক আপোনাৰ লগত কথা নক'ব, আপোনাৰ লগত কথা নক'ব, এই কথা নক'ব। মোৰ ছাত্ৰী নহয়, মোৰ ছোৱালী। এতিয়া কালিহে গম পাইছোঁ কথাটো, ৰাতি গম পাইছোঁ আমি কথাটো। তাই ঘৰত এতিয়া কান্দি কাটি আছে, স্কুলতো বোলে কান্দি কাটি আছে। কান্দি কাটি থাকোঁতে লগক বোলে তাই বোলে যিটো মেইন লগ টিউচনত যাই আছিল তেওঁ লগক বোলে কৈছে কথাষাৰ, কান্দি কাটি বোলে কৈছে বোলে কথাষাৰ। আগদিনা আকৌ টিউচনত যোৱাৰ কথা কওঁতে তাই কৈছে মই নাযাওঁ বুলি কৈছে টিউচনত। কিয় নাযাওঁ? পইচা দিছোঁ, আমি পইচা দিম নহয়, পইচা দিমোতে দিছোঁৱে, আকৌ এতিয়া দিম, বৰ্তমান যাই থাক তই টিউচন এনেকৈ কৈছোঁ। পইচাৰ আকৌ আমি মাথা মাৰিম, আমি হাজিৰা কৰিছোঁ যদি চলি পঢ়াইছোঁ যদি পঢ়ামেই বুলি কৈছোঁ। আমি মাষ্টৰকেইটো বেইমানি কাম নকৰোঁ, আমি পইচা নাখাওঁ সেনেকৈ কৈছে। আগতে ডাঙৰটো ছোৱালীক টিউচন দিছোঁ, নাযাম বুলি কৈছে। তাই কিয় নাযাওঁ বুলি কৈছে আৰু তাই কথাটো ভাঙি কোৱা নাই। আমাক ক'বা ভয় কৰিছে, লাজ কৰিছে, কোৱা নাই। স্কুলত বোলে এই 2 দিন আহিছে, আহি পেলাই কান্দি কাটি আছে বোলে, লগক বোলে কালি কথাষাৰ কৈছে। তথাপি তাই আমাক কোৱা নাই, ঘৰত কান্দি পৰি আছে, যায় কোৱা নাই। যেতিয়া মোক এই নিকুমণি বুলি কোৱা মেইন বাইদেউ হেৰিয়ে ফোন কৰি কৈছে, তেতিয়া মই তাই 8টামান বাজিছে, তেতিয়া খবৰটো পাইছোঁ। খবৰটো পাই তাইক মই তাইক দেউতাকক বাহিৰ কৰি পেলাই মই কথাটো সুধিছোঁ। তই সঁচা কথা কবি, মোক না নকৰবি বুলি কৈছোঁ, কাৰণ ইয়াতে বহুত ডাঙৰ ঘটনা হ'ব, কাৰণ তই সঁচা কথা কওঁ বুলি কৈছোঁ। তো মোক মাৰে দেই, মই বাৰম্বাৰে সুধিছোঁ, তই বিপদত নপৰা বুলি কৈছোঁ। আমি মাৰে আছোঁ, দেউতাৰে আছোঁ, আমাৰ হাতৰ মানুহ আছে, আমি মানুহ লগাম, তই সঁচা কথা তই ভয় নকৰিবি। তাইক পিছত মোক কান্দি কান্দি কৈছে, সঁচা কথাটো কৈছে তাই। আজিও মই এটা বৰমাকক মাতিছোঁ, বৰমাকক সেইটোকে বৰমাকক কৈছে ভয় কৰিব তোৰ দৰকাৰ নাই, তই সঁচা কথা কওঁ বুলি কৈছে, তই বিপদত নপৰা বুলি কৈছে। তেতিয়া তাই সঁচা কথাটো কৈছে। এতিয়া মই তাৰমানে মাষ্টৰ চাকৰি খেদাম বুলি ভাবিছোঁ। এই স্কুলৰ আৰু চাকৰি কেতিয়াবা নহ'ব, উচিত বিচাৰ লাগে। আৰু আজি মোৰ ছোৱালীটো কৈছে এনেকুৱা, কালি আৰু এতিয়াহে আমি গম পাইছোঁ। আগতে বোলে 2টা ঘটনা হৈ গৈছে এওঁৰ লগত, এই কটগুৰি ছোৱালীৰ বোলে 2টা ঘটনা, কিন্তু মাক বাপকহঁতে মনে মনে আছিল। আমি স্বাৰ্থপৰ হৈ থকা নাই, কিন্তু আমি হাজিৰা কৰি খাইছোঁ, 2টাই হাজিৰা কৰোঁ, 3 হাজিৰা কৰোঁ, কিন্তু ছোৱালীকেইটা বহুত কষ্টত পঢ়িছোঁ। আমি তাতে টকাৰ লোভত আমি খেদোৱা নাই ছোৱালীটো, হয়নে নহয়? নিজে দেৰি কৰিছোঁ, দুখীয়া হ'ব পাৰোঁ, আমি সন্মানত আছোঁ। আমি ঘৰত মাতি আনি ডাঙৰটো ছোৱালী টিউচন কৰোঁতে ঘৰত মাতি আনি মই মান সপ্তাহ ধৰি খেদিছোঁ। মাষ্টৰে তাৰমানে এনেকুৱা ব্যৱহাৰ কৰিছোঁ, মই আজি ক'ব নোৱাৰি তেওঁ। তই আজি তাৰ ষ্টাত এইটো ছোৱালীক কিয় এনেকুৱা কৰিলি? এইটো দুখ লাগে মোৰ। কালি ৰাতি শুনি পেলাই মোৰ ভাত পানী মই আজি লিখি, ছোৱালীয়ে ভাত নাখায়, পানী নাখায়, মই আজি লিখি বৰ্তমান মোৰ ৰাতিটো টোপনি নাই। ছোৱালীটো কেনেকৈ আছে, ৰাতিটো ধমধমাই আছে, যেতিয়া মই জানিব পাৰে 5টা 5:30মান বজাত তেওঁ ছোৱালীটোৱে ফোন কৰিছে নে মাষ্টৰে ফোন কৰিছে মই নাজানো। দেওবাৰ দিনা ৰাতিপুৱা 5টামান বজাত ৰাতিপুৱা যে তেওঁ ছোৱালীটোৱে সুধিছে যে টিউচন হ'ব নেকি ছাৰ। মাষ্টৰে কৈছে টিউচন হ'ব, তুমি আহা। তেতিয়া ছোৱালীটোক মই পঠাই দিছোঁ, টিউচন হ'ব তুমি যা, কাৰণ মই পইচা দি তোমাক টিউচন কৰাইছোঁ, তোমাৰ আগৰ ফালে পৰীক্ষা এটা আহি আছে। ছোৱালীটোক পঠাই দিছোঁ, ছোৱালীটো 10ম শ্ৰেণীত।
তেতিয়া ছোৱালীটো গৈছে ছোৱালীটো যাই তাৰ পৰা টিউশ্যন কৰি 7টা চাৰে 7টামান বজাত ঘূৰি আহিছে ধৰ টাইমটো আমাৰ ইমান এটা মনত নাই আৰু ছাৰজনৰ নাম কি পঢ়ায় হৰিহৰ শৰ্মা কোন স্কুলৰ এই দীননাথ চৌধুৰী হাইস্কুলৰ কি পঢ়ায় তেওঁ বিজ্ঞান পঢ়ায় বিজ্ঞানৰ টিউশ্যন বিজ্ঞান আৰু অংক বিজ্ঞানৰ টিউশ্যন আছে তাৰপিছত কি হ'ল তাৰপিছতে তেওঁ গৈছে যাই ঘূৰি আহি ছোৱালীটো চাৰে 7টামান বজাত ঘূৰি আহিছে ঘূৰি আহি মোক কৈছে যে দেউতা মই আৰু টিউশ্যন নাযাওঁ আচ্ছা কিয় নাযাওঁ বাছ সেইখিনিয়ে আমি সুধিলোঁ আৰু আমাৰ ইমান সোধাৰ সময়ো নাই আমি হ'লোঁ হাজিৰা কৰা মানুহ হাজিৰাৰ টাইম হৈছে আমি গুচি গৈছোঁ তাৰপিছতে গুচি গ'লোঁ তাৰপিছত কালি দিনটো গ'ল পৰহি গ'ল কালি গধূলি মই হাজিৰা কৰাৰ জেগাত মোক এজন মানুহে ফোন কৰি জনাইছে এই স্কুলতে যে তেওঁৰ ছোৱালী এটা আছে সেই ছোৱালীটোৰ বাপেকে মোক ফোন কৰি জনাইছে যে তেওঁৰ নাম তফাজুল হক তেওঁ মোক ফোন কৰি জনাইছে যে ছোৱালীটো স্কুলত কান্দি আছে তই জানা নে নাজানা মই বোলো মইতো একো জানা নাই একো গম পোৱা নাই স্কুলৰ পৰা কিবা পাইছা নেকি মইতো একো পোৱা নাই আচ্ছা তই হেৰি ছোৱালীটোক ঘড়ী মাষ্টৰে নি পেলাই ছোৱালীটোক দেওবাৰৰ দিনা ৰাতিপুৱা ধৰ্ষণ কৰিছে গতিকে তই ঘৰত আহি পেলাই সোধা পোছা কৰিবি সোধা পোছা কৰি তই সঠিকটো জনাবি মই বোলো এতিয়া সঠিকটো মই জানা নাই গতিকে তোমাক মই ক'ব নোৱাৰোঁ কাৰণ সঠিকটো জনাৰ পিছতহে মই তোমাক ক'ব পাৰিম কাৰণ যদি কোনোবা এনেইতো ক'ব পাৰে এই বুলি মই ৰাতি কাম কৰি ঘৰলৈ আহিলোঁ আহি ছোৱালীটোক মোক আগত ক'ব লাজ কৰিবও পাৰে মই মাকক কৈছোঁ তাইৰ স্কুলত কি হৈছে কথাষাৰ সুধিলোঁ তেতিয়া মাকে কথাষাৰ সোধাত মাকক কথাখিনি ভাঙি কৈছে কিন্তু কি কৈছে কি কোৱা নাই মোৰ আগত মাকেও ক'ব অলপমান লাজ কৰিছে দেচোন চলিকেইটাৰ আগত কিন্তু মোৰ আগত ভাঙি কোৱা নাই কিন্তু পিছত মই গম পাইছোঁ যে ছোৱালীটোক হৰিহৰ শৰ্মাই ছোৱালীটোক টিউশ্যন ৰুমত নি ধৰ্ষণ কৰিছে হাফ পেণ্ট খুলি লৈছিল হাফ পেণ্ট খুলিছিল তাৰপিছত গাত হাত দিছে ধৰ্ষণ কৰিছে বাকী আৰু লগত ল'ৰা ছোৱালী আছিল যাবৰ দিনা আনদিনা একেলগে যায় কিন্তু সেইদিনা ভাবিলে মোৰ দেৰি হৈছে মোৰ দেৰি হোৱাৰ কাৰণে বাকীকেইটা গ'ল যোৱা বুলি তাই গুচি গ'ল যাই তাই অকলে পালে তাতে বোলে মাষ্টৰে কৈছে টিউশ্যন হ'ব তুমি যাব নালাগে যে এপ্লিকেশ্যন দিছোঁ মই তেওঁলোকে বৰ্তমান সমাধা কৰি আছে বিচাৰ কৰি আছে কি কৰে চাই লওঁ যদি তেওঁলোকে একো সমাধা কৰিব নোৱাৰে তেতিয়াহ'লে পাব্লিকৰ বিচাৰটো হ'ব আৰু বাকী আগত বহুত কেছ হৈ গৈছে কিন্তু বাকীবিলাক মনে মনে আছে আগৰবিলাক মই বিশেষ নাজানো এনে শুনিছোঁ আৰু কিন্তু মোৰ ছোৱালীটোক মই মনে মনে নাথাকোঁ